অংশ আমি লগ পাম সেইকাৰণে তাৰ পিছত কৈছে স্বৰ্গ যিটো মুক্ত সুখ মূল আমি অতদিনে স্বৰ্গ সুখটোকে আমি মুক্ত সুখ বুলি ভাবি আছিলোঁ কিন্তু সেইটো যে মুক্ত সুখ নহয় আজি আমি গম পালোঁ কি বুলি সেইকাৰণে কৈছে ভকতৰ সংগৰ অল্পকো নাহি তোৰ ভকতৰ সংগত তাত অলপ গুণো তুল্য নহয় বুলি কৈছে স্বৰ্গৰ সুখ সেইকাৰণে ভকতক মান্যতা দি আমাক শাস্ত্ৰত কৈ আছে কাৰণ পৰমাত্ম যুদ্ধ হ'ল কেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত পিতামহ ভীষ্মৰ ওচৰলৈ প্ৰভু ভগৱন্ত কৃষ্ণ কৈছিলে হে পিতামহ ভীষ্ম আহি থকা কুৰুক্ষেত্ৰ যুদ্ধখনত কাৰ জয় আৰু কাৰ পৰাজয় হ'ব তেতিয়া পিতামহ ভীষ্মই কৈছিলে হে প্ৰভু ভগৱন্ত তুমি নাজানা কথা আৰু কিবা আছে না সমস্ত কথা সৃষ্টি স্থিতি প্ৰলয়কাৰীৰ অন্তৰ তুমি তাত সতো তুমি মোক সুধিব আহিছা তেতিয়া প্ৰভু ভগৱন্তই কৈছিলে আচলতে পিতামহ ভীষ্ম মই নাজানো কাৰণ ইতিমধ্যে মই নাৰায়ণী সেনা দুৰ্যোধনক দি দিলোঁ এক ঐক্যমণি নাৰায়ণী সেনা 2,18,700 ইতিমধ্যে মই দুৰ্যোধনক দি দিলোঁ আৰু মই থাকিম কৌৰৱৰ পাণ্ডৱৰ পক্ষ কিন্তু ৰথৰ চালক মই কিন্তু যুদ্ধ নকৰোঁ এতিয়া পিতামহ ভীষ্মই কৈছিলে আপুনি যুদ্ধ নকৰে বোলে মই নকৰোঁ সত্য অৱশেষত কথাত কটাকটি হৈ কৃষ্ণক প্ৰতিজ্ঞা কৰি ক'বলৈ পিতামহ ভীষ্মক বাধ্য হ'ল কি বুলি হে ৰথী হয় লগে পিতামহ ভীষ্মৰ কথা আপোনালোকে জানে যিজন পিতামহ ভীষ্মই অম্বালিকা অম্বিকা উঠাই লৈ আহিছিলে ইমান প্ৰতাপী আছিলে সেই পিতামহ ভীষ্মই প্ৰতিজ্ঞা কৰি ক'লে কি বুলি হে নশুনিকে ভীষ্মেনি এফালে প্ৰভু ভগৱন্তৰ প্ৰতিজ্ঞা আনফালে কৃষ্ণৰ প্ৰতিজ্ঞা আনফালে পিতামহ ভীষ্মৰ প্ৰতিজ্ঞা চাওক সেই বুলি সত্য কৰি লৈ অনন্তকালে কিছুদিনৰ পিছত কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'ল পিতামহ ভীষ্মই সুযোগ চাই আছে এদিনাখন অকণমান সুযোগ পাই গ'ল সেই সুযোগৰ সৎ ব্যৱহাৰ কৰি দিলে কি বুলি ভীষ্মে মাৰিল অন্তঃৰ অৰ্জুন ৰথ সমেত পৃথিৱীত ভীষ্মৰ এটা ঘৰত যিখন ৰথত নেকি প্ৰভু ভগৱন্ত আছিলে যিখন ৰথত নেকি গান্ধীত লৈ অৰ্জুন আছিলে যিখন ৰথত নেকি ওপৰত ভগৱন্ত আছিলে সেই ৰথ পৃথিৱীত ঢালি ঘোঁৰাৰ সৈতে সোমাই গ'ল প্ৰভু ভগৱন্তৰ হাহাকাৰ কি হ'ল এৰাইব নোৱাৰে ঘোঁৰা সপকিলা পাতাল ৰথ হন্তে নামি লংগ
হেমনত গুণত যদি অস্ত ধৰি যুঁজু সসত্য হৈব হত। যদি মই অস্ত ধৰি যুঁজু যে পিতামহ ভীষ্মৰ লগত কি মই প্ৰতিজ্ঞা কৰি থৈছিলো সেই প্ৰতিজ্ঞাটো মোৰ নাথাকিব। সেইকাৰণে কৈছে অস্ত ধৰি শ্ৰী হৰি মনত গুণত যদি অস্ত ধৰি যুঁজু সত্য হৈব হত। কিন্তু যদি অস্ত ধৰি নুযুঁজু মই হে ভকতৰ সত্য দূৰে যায় অন্যায় ভক্তিৰ পন্থ ৰাখিলা দূৰা। যদি মই অস্ত্ৰ নধৰো যি ভূত পৰম ভক্ত পিতামহ ভীষ্মই প্ৰতিজ্ঞা কৰিছিলে এই ভীষ্মৰ কথা নাথাকিব আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো ভকতক মান্যতা নিদিব। সেইকাৰণে সেই ভাবি বুলি ভকতৰ বাক্য ৰাখিবৰ নিমিত্তে প্ৰভু ভগৱন্তই অস্ত্ৰ ধৰি উঠাইছে। আপোনালোকে সমস্ত কাহিনীখিনি টিভি পৰ্দাটো দেখিছে। তৎস্বৰূপ আমাক ভাগৱতে যেনেভাৱে কথাখিনি কৈছে আমি ভাগৱত আৰু গীতাৰ ওপৰতে কথাখিনি কওঁ। সেইকাৰণে আমি য'ৰ অনুষ্ঠানতো আমি গৈছিলোঁ সেইদিনাখনে নগাঁও জিলাত আছিলে, মাজতে কলিয়াবৰত গৈছিলোঁ, চিপাঝাৰত গৈছিলোঁ, বিভিন্ন জেগাত কিছুমান প্ৰশ্ন আমাক সংযোগো আহিছিলে আমি উত্তৰ দিবলৈ। আচলতে ভালো লাগে ভকতৰ চৰণ দৰ্শন কৰিবৰ কাৰণে। বহুতে বহুত ধৰণৰ প্ৰশ্ন কৰে। কিছুমানে কয় যে গীতাত দেখোন বহুত যাগযজ্ঞ পূজা পাতলৰ কথা কৈছে। আচলতে বহুত আমাৰ বিশ্বাসবিলাক আমাৰ ধাৰণাবিলাক বৰ ভুল হৈ থাকে। শাস্ত্ৰই সিদ্ধান্ত দিছে। আমি কৰ্মমাৰ্গৰ ওপৰত আমি এতিয়া আলোচনা কৰি আছোঁ। প্ৰথম স্কন্ধ কৰ্মমাৰ্গ, দ্বিতীয় স্কন্ধ জ্ঞান মাৰ্গ। ভাগৱত কৰ্মমাৰ্গত কৈছে যে একাদশ স্কন্ধ উদ্ধৱক কৈছে মই জ্ঞান কৰ্মত আছোঁ, কিন্তু মনত ৰাখিবা উদ্ধৱ অজ্ঞান কৰ্ম অভগতিৰ পাতিলো মই ভেদ অভগতিহে পৰম পন্থ দিলো কৰিছে। জ্ঞান আৰু কৰ্ম মাৰ্গৰ জৰিয়তে মোক পাবলৈ ছটা বস্তু শুদ্ধতা লাগিব। কাল, পাত্ৰ, দ্ৰব্য, চিত্ত আৰু স্থান আৰু মন্ত্ৰ। এই ছটা বস্তু যদি শুদ্ধতা নাথাকে, চতুৰ্থ স্কন্ধ ভাগতে যাজকীৰ মৃত্যু হৈছে। সেইকেইটা বস্তুৰ যদি শুদ্ধতা নাথাকে যাজকীৰ মৃত্যু হ'ব বুলি কৈছে। কাৰণ প্ৰস্তাদক ঋষি মুনিয়ে ৰাজনে যজ্ঞ কৰিছে, তেওঁ শত্ৰুক মাৰিবৰ কাৰণে কাক? ইন্দ্ৰ। ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক। মন্ত্ৰ খৰচুক হৈ গ'ল, উচ্চাৰণ গতি সলনি হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠ বিভক্তি ৰ শব্দ আহি গ'ল। ইন্দ্ৰৰ শত্ৰু কোন হ'ল? নিজে হ'ল, হয়নে নহয় বাৰু? ইন্দ্ৰৰ শত্ৰু নিধন হওক, যাৰ ফলত এই ৰজাৰ মৃত্যু হৈ গৈছে। সেইকাৰণে কৈছে ছটা বস্তু যদি শুদ্ধতা নাথাকে, কলিযুগৰ মানুহে জ্ঞান কৰ্ম দিলো মই ভেদ ভকতিহে পৰম পন্থ দিলো কৰিছে। উদ্ধৱ মহামহন্ত একাদশ স্কন্ধ ভাগত আপোনালোকে চাই ল'ব। কৃষ্ণ উদ্ধৱ সংবাদ তাত স্পষ্টভাৱে উল্লেখ কৰিছে। গতিকে আমাৰ ধাৰণাবিলাক আমাক কয় যে ভকতিৰ কথাই কথাই কৈ থাকে, ভকতিৰ কথাই কৈ থাকে, পূজা পাতল কৰা মানুহবিলাকক বেয়া পায় নেকি? নহয়, কেতিয়াও নহয়। এইটো ভুল ধাৰণা। আমি কেতিয়াও বেয়া নাপাওঁ, কাৰণ সিদ্ধান্ত দিছে। কিন্তু শুদ্ধতাটো ক'ত আছে? ভক্তি মাৰ্গটো ক'ত আছে? সেই কথাটোহে আমাক ভাগৱতে স্পষ্ট কৰি আমাক সিদ্ধান্ত দিছে। সেইকাৰণে কৈছে বেদ বেদান্তৰ তত্ত্ব ইটো মহাভাগৱত। বেদ বেদান্তৰ তত্ত্ব 17খন পুৰাণ আমি অলপ পিছত পাম। 17খন পুৰাণ লিখি ভগৱন্তই ব্যাস মুনিয়ে ৰক্ষা নাপায়। শেষত 18 নম্বৰ পুৰাণ এই মহাভাগৱত লিখিব লগা হ'ল। তেওঁ নিজে আমাক কলো, অলপ পিছতে কলো
যদি আলোচনা কৰিলে মানে দেৰি নহয় আপোনালোকে দেৰি হ'লে কৈ দিব আমি অকণো বেয়া নহয় গতিকে 18 নম্বৰ চন হ'লে 4 বেদ 14 শাস্ত্ৰ 18 পুৰা এই 18 কাৰণ বিয়াত শুনি যিখিনি অৱস্থা কৰিলে আৰু সেই কৰ্মৰ লগত এইটো ব্যস্ত অলপ পিছত আলোচনা হ'ব কৃষ্ণ আকাশে হংসৰে ৰবি ভৰত যেন পায়ো উজ্জ্বল লগতে হৰে জগতৰে আয়ু একক্ষণে মানে যিটো মনুষ্যৰ জন্ম নকৰিও বৃথা মনুষ্যৰ জন্মটো পাই পেলাই আপোনালোকে মিছাতে এৰি নিদিব কৃষ্ণ অৰ্পিয়া আমি কৰো কৰ্মযত তাতো নানা বিঘ্নি আছে জানিলো আমি কিন্তু প্রভু ভগবন্ত কৃষ্ণকে অর্পণ করিয়ে করেছিল সব সমস্ত আইমাতৃ হয় তাৎপর্য কথাটো কত কৈছে কৃষ্ণক অর্পিয়া করো কর্ম আমি যত আমি কৃষ্ণক অর্পণ করে সমস্ত কর্ম আমি কৰি আছিলো তাতো যে বিঘ্নি আছে জানিলো মন তাতো যে আমার শুদ্ধতাটো নহ তাত আমি নিজ মনে গম পাওঁ কারণ এতেকে প্রিয় কৃষ্ণ চরিত্র অর্মিত শ্রবণক মাত্রকে যে বহু কৃতকৃত সজাগ যুগ কর্ম করি পাইলো মাত্র আবে কহি উপমহা আলোচনা কৰিছিলো যে আজি আমাৰ ঋষিমুনিৰ ওচৰত যি এই 28 সহস্ৰ ঋষি তাতে উপবিষ্ট আছে কিন্তু তেৰা সময় 19 বাৰ ভাগৱত শুনিব লগা হ'ল কিয় প্ৰশ্নটো আমি নিজে কৰিব লাগিব তেওঁলোকে ভাগৱত শুনিছিলে কেনেভাৱে নুশুনাৰ দৰে শুনিছিলে নুশুনাৰ দৰে শুনাৰ কাৰণে ভাগৱতৰ কোনো কথাই তেওঁলোকক যুধিষ্ঠিৰ কৰিব নোৱাৰিলে সেইকাৰণে ভাগৱত শুনোতে প্ৰশ্ন নিজক কৰিব দিছে 4টা প্ৰশ্ন আপোনালোকে মনত ৰাখিব মই কোন মই ক'ৰ পৰা আহিলো মোৰ কৰ্তব্য কি আৰু মই যাম ক'লৈ এই 4টা প্ৰশ্ন আপুনি হবে কৰক মই কোন কীৰ্তনৰ বেদস্তুতিত কৈছে অতমানকে অংশ আমি যত জীৱ যাম তোমাৰে মায়ায়ে প্ৰভু
তোমাৰ মায়াই প্ৰভু মুহিলে আমাৰ মায়া কোনে সৃষ্টি কৰিছিলে প্ৰভু ভগৱন্তই মায়া সৃষ্টি কৰিছিলে আজি এই অনুষ্ঠানটো ইয়াতে হয়তো 150-200 মানুহৰ উপস্থিত হৈ আছে ভাগৱতে সিদ্ধান্ত দিছে উপস্থিত মানুহ কমৰ কাৰণে আমি এজেগাৰ অনুষ্ঠান কৰিব গৈছিলোঁ মোৰ লগৰ বাপজনক নাৰায়ণপুৰ লখিমপুৰৰ পৰা মাতিছিলে মই বাপজনক সুধিছিলোঁ একেবাৰে হেৰাই নাই বাপ আমাক এজনে মানুহ লাগে এজন থাকিলেই যথেষ্ট আমাক আৰু নালাগে কাৰণ যিজনে ভাগত 60,000 ঋষিমুনি আছিলে ভাগত নিষ্ঠিত কৰিছিলে কোনে উঠে যি সময়ত তেওঁক সেই অৱস্থিতিৰ বাহিৰত ৰাখিছিলে তেওঁ ভিতৰতে আহিব দিয়া নাছিলে কাৰণ নিজ জাতি বুলি তেওঁক বাহিৰত ৰাখিছিলে আৰু সেই ভূতৰ কণ্ঠগত হৈ গ'ল ভাগত কিহৰ কাৰণে ভকতৰ আশীৰ্বাদৰ কাৰণে সেইকাৰণে আমাৰ কৃপালু গুৰুজনাই কৈছে হে ভকতসকলে যেনে কৰে আশীৰ্বাদ তেবেকে মিলয় কৃষ্ণদেৱৰ প্ৰসাদ ভকতসকলে যদি আশীৰ্বাদ কৰে কৃষ্ণৰ প্ৰসাদ পায় বুলি কৈছে আৰু প্ৰমাণ ভূত সেই সময়ত ভূতে আঙুলি দি কৈছিলে ইয়াত থকা ভাগত পৰৱৰ্তী পৰ্যায়ত এজনো শুনাব নোৱাৰিব পৰৱৰ্তী পৰ্যায়ত পিছে আমাক কোনে ভাগত শুনাব জনে য'ত নেকি গছৰ তলত বহি আছিলে শ্ৰৱণ শক্তিৱতী মেধা আছিলে যাৰ কাৰণে তেওঁৰ নাম এটা উগ্ৰচৰা সুত শুনি তেওঁ কণ্ঠগত হৈ গৈছিলে আৰু সেই সুত মহামুনিয়ে 28 সহস্ৰ ঋষিক প্ৰকাশ কৰি দিলে মোক ভকতা আঙুলিয়াই দিছিলে কি বুলি আঙুলি দি দেখাৱন্ত কৰিহিছে সেইকাৰণে ভাগৱত হৈলা কণ্ঠ এই ভকতে ভকতক আঙুলিয়াই দিছিল কাৰণে তেওঁ হৃদি কণ্ঠ হৈ গ'ল ভাগৱত কিন্তু এই 60,000 ঋষি 32,000 ফালৰি কাটি গ'ল নিজ জাতিৰ পৰা আমি ভাগৱত নুশুনো 28 সহস্ৰ থাকি সেই গছৰ তলত বহি থকা সেইকাৰণে কৈছে কোনো পৰীক্ষিতৰ সংবাদ আমি যে এই গংগা নদীৰ পাৰত উপবিষ্ট হৈছিলোঁ যে আমি পৰীক্ষিত যে তৰি গৈছিলে ভূত মহামুনিয়ে যে ভাগৱত শুনাইছিলে ভূত ইয়াৰ দুজনৰ কথা আমি কৈ আছো ভূত আৰু ভূত সমস্ত এটাই শব্দ শুনি ল'ব দেই ভূত আৰু ভূত ভূত কয় পৰীক্ষিতক যে ভাগৱত শুনাইছিলে হে মহামুনি ভূত আমাক শুনো এইবুলি আমাক কিতাপ পঢ়িবলৈ কৈছে কোনো ভূতক কৰি কীৰ্তনৰ সংবাদ এতিয়া আলোচনা কৰিব তৰুণ কালতে খুব কম বয়সতে কিয় ত্যাগ কৰিব লগা হ'ল